এতিয়া পৰীক্ষিতৰ কলি নিগ্ৰহ নামাকৰণে সৈতে পাছৰ পদে আমাক কি আমি আকৌ পদবন্ধে আলোচনা কৰিম। পৰীক্ষিতৰ কলি নিগ্ৰহ নামাকৰণে সৈতে আমাক বুজাইছে আৰু কথাখিনি সুতে শৌনকক উদ্দেশ্যি কৈছে। শুনিও শৌনক ঋষি বুলিলন্ত সুত মুনিয়ে কৈছে, হে শৌনক শুনা, তহিতে আচাৰ্য যেন ভৈল অদ্ভুত। তাতে এটা অদ্ভুত মানে ব্যৱস্থা হ'ল কি, কৰি দিগ্বিজয় অজয় পৰীক্ষিত গোটেই জম্বুদ্বীপ জয় কৰি তেওঁ অজয় ৰূপে নিজকে চিহ্নিত কৰিছে বা এজন সাৰ্বভৌম একছত্ৰী ৰজা হিচাপে তেওঁ পৰিচয় দাঙি ধৰিছে। পাইলা পাছে ৰথে কুৰুক্ষেত্ৰৰ সন্নিত, আৰু তেওঁ ৰথত গৈ পেলাই কুৰুক্ষেত্ৰৰ ওচৰ পাইছেগৈ। দেখিলা নৃপতিত এতিয়া বিচাৰি ফুৰন্তে, যে ৰজাই সেই কলিক বিচাৰি ফুৰোতে আছে ধেনু বৃষ দুয়ো দুখতে কান্দন্তে। বিষ আৰু বিষৰূপী ধৰ্ম আৰু ধেনুৰূপী পৃথিৱীয়ে কান্দি থকা দেখিলে। মৃণাল ধবল বৃষ কাম্পে তৰ তৰি, চৰণত তাৰৈ ক্ষুদ্ৰ গোট দণ্ড ধৰি। যে এই বিষৱ মানে ধৰ্মৰূপী বিষৱ ষাঁড় গৰুৰ ঠেংকেইটাত মানে যেতিয়া কলিয়ে দণ্ড ধৰি কোবাই আছে, তেওঁ মানে মৃণাল ধবল মানে পদুমৰ ধাৰীৰ দৰে তেওঁ বতাহত কপাৰ দৰে কঁপিবলৈ ধৰিছে। ভয়তে তেজিলা যেন মলমূত্ৰ আতি, ভয়তে তেওঁ মলমূত্ৰ ত্যাগ কৰিছে। চৰণৰ পহাৰে ধেনুকো কৰে শাস্তি, আৰু ধেনুকো চৰণত কোবাই শাস্তি প্ৰদান কৰিছে গাই গৰুজনীক। কান্দন্তে আচন্ত বহে লুটক নয়নে, তেওঁলোকে কান্দি কান্দি চকুৰ পানী উলিয়াইছে। অনাথক মাৰে যেন দুৰ্জন তেনতুনে, যে দুৰ্বলীক সবলে অত্যাচাৰ কৰাৰ দৰে সেই কলিয়ে তেওঁলোকক ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। হেন দেখি খেদি গৈলা ৰাজা আঠে বেঠে, পৰীক্ষিত ৰজাই এই কাৰ্য দেখি খেদি গৈছে তেওঁলোকৰ ওচৰলৈ। হাতে শৰ ধনু ধৰি সুবৰ্ণৰ ৰথে, সুবৰ্ণ ৰথত উঠি ধনুষৰ লৈ তেওঁলোকৰ ওচৰলৈ খেদি গৈছে। মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন, মেঘৰ গাজনিৰ দৰে তেওঁ গম্ভীৰ ভাষাত ক'লে, কোন তই কহ অৰে অধম দুৰ্জন, তই কোন অধম দুৰ্জন ক। মহুৰ ৰাজ্যত কৰ ইমত দুৰ্বল, তে এনেকৈ তই দুৰ্বলৰ ওপৰত মোৰ ৰাজ্যত অত্যাচাৰ কৰিবলৈ তই কোন ক। মাৰিবাক শংকা নাই বহিৰ নিষ্ফল, যে তোৰ মৰিবলৈ ভয় নাই, তই কৰ নিষ্ফল আহিছ। নৃপতিৰ বেশ ধৰি কৰ্মত চাণ্ডাল, ৰজাৰ বেশ ধৰি চাণ্ডালৰ কৰ্ম কৰিছ। হেন জানা পাইলো আশী তোৰ যমকাল, তোৰ সন্মুখত এতিয়া মই যমকাল ৰূপে থিয় হৈছো। গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয়, কেইকেইটামান দিনৰ মাজতে মাত্ৰ কৃষ্ণ ধনঞ্জয় আমাৰ মাজৰ পৰা গৈছে। গতিকে কেইদিনমান মাত্ৰ হৈছে যে গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয়, কৃষ্ণ আৰু অৰ্জুন মাত্ৰ আঁতৰি গৈছে। এতেকেষে অন্যায় কৰশত দুৰাশয়, কৃষ্ণ অৰ্জুন নোহোৱাৰ সুবিধা লৈ তই মোৰ ৰাজ্যত এনেকৈ অত্যাচাৰ কৰিছ। মই বিদ্যমানে তোৰ এত মানগ, মই থকা অৱস্থাত তই ইমান সাহস কৰিছ। কৰো শিৰচ্ছেদ দুষ্ট খানিতে কৰ, তোৰ শিৰচ্ছেদ কৰো, তই অকণমান সময় অপেক্ষা কৰ। মহন্তক পীড়া কৰ মুহুৰ আগত, যে মোৰ চকুৰ আগত তই মহন্তক অত্যাচাৰ কৰিছ। ৰহ ৰহ ভাংগুত আজি তুহুৰ মহত্ব, তোৰ এই মাহাত্ম মই এই মাত্ৰ নাশ কৰিম। এহি বুলি পৰীক্ষিত পৰম মহন্ত, ধেনু বিষবক দুইকো সম্বন্ধী বুলন্ত। এই ধৰণে বক্তব্য ৰাখি ধেনু আৰু বিষবক পৰীক্ষিতে সুধিছে, কোন তুমি আশা শুক্ল বেশ ৰূপ ধৰি। হেৰা তুমি কোন মানে বিষব ৰূপে তুমি মানে ৰূপ লৈ আছা, তুমি এটা ষাঁড় গৰু ৰূপে কোন তুমি এনেকৈ আছা। কোনোবা তোমাৰো ভাঙিলে ক তিনি ভৰি, তোমাৰ ভৰিকেইটা তিনিটা ভৰি কোনে ভাঙিলে। কৃষক ভ্ৰমাহা এক পাৱে মহাশয়, আৰু কেনেকৈ তুমি এটা ভৰিৰে ভ্ৰমণ কৰি আছা। মই আহি পাইলো আৰু নকৰিবা ভয়, মই তোমাৰ ওচৰত এতিয়া সন্মুখত থিয় হৈছো, তুমি কোনো ভয় কৰিব নালাগে। জৈত্য ৰাখে কৌৰৱ ৰাজাৰ বাহুদণ্ডে, সুকে সিটো লোকৰ লুটক নতু পৰে। কৌৰৱৰ বংশধৰ থকা অৱস্থাত কোনেও চকু পানী টুকিব নালাগে। নাকান্দা নাকান্দা মাও ধেনু এৰা খেত, আৰু গাই গৰুজনীকো উদ্দেশ্যি কৈছে যে হে ধেনু তুমি কান্দিব নালাগে। কৰো আজি তোমাৰো 70 স্কন্ধ ছেদ, তোমালোকৰ সন্মুখতে মই
এতিয়া 70 স্কন্ধ ছেদ কৰিম এই বুলি আশ্বাস দিছে কোনে পৰীক্ষিতে এইখিনিকে আমাক কৈছে ইয়াৰ পিছত কি ক'ব আমি আকৌ পুনৰ আলোচনা কৰিম বাহক ৰাম কৃষ্ণৰ সেৱক ইটো ৰাজাৰ ৰাজ্যত কেহুনতো কৰে আখি দ্ৰোহে নমত যদি দেৱে কৰে তোমাৰ কহে নদণ্ড তাহাৰো কাটিবু শালং কৃতবাহু খণ্ড ৰাম হেন শুনি ধৰ্মে তাংক দিলন্ত উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ যাৰ গুণ তুষ্টে হুয়া বসুদেৱ সুত সুৱন্ত সাৰথি কটু সভা খহদ দূত ৰাম কৰন্ত মন্ত্ৰণা কটু মন্ত্ৰী হুয়াৱাতি নিদ্ৰা এৰি খান্দা ধৰি ৰাখি থাকা ৰাত্ৰি ধ্যানতো নেদেখো যিটো বেদৰ ৰহস্য কৰিলন্ত তাহাঙ্ক পাণ্ডৱ বংশে বৈশ্য কি কহিব পাণ্ডৱৰ মহাগুণগণ যাক সেৱা কৰন্তয়া পুনি নাৰায়ণ তাক সম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবাহায় ভয় দান আতকো নহচিত্ৰ ৰাম কোনে দুখ দেৱ যিটো পুচিলা সংশয় কহিবে নপাৰো তাক নৃপতি নিশ্চয় জ্ঞানী ভুলে দেৱ দুখ আত্মায়ে আত্মাক পুতৰ কি পণ্ডিতে দুখে নানা দেৱতাক দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ মীমাংসা কবলৈ হবে কৰ্মক্ষে প্ৰধান ৰাম লোকৱৰ্তী শাস্ত্ৰত ভাবে হবে কয় যাৰ হেন মতি কহে নাজানে নিশ্চয় ৰাম একান্ত ভকত হবে কহে ন ন্যায় ৰাম মিলৈ সুখ দুখ আদি ঈশ্বৰ ঈশায় তত্ত্ব নপাই কহৱে যাহাৰ যে মতি কৰিও কবি মৰিখ আপুনি নৃপতি হেন শুনি পাইলা ৰাজা
মনত বিচাৰি জানিলো এখন্তে ধৰ্ম বৃক্ষৰূপধাৰী এতেকেহে পৰ পাপ নকৰা বিদিত কৱে হিতু হৈ হিতু ত্ৰেহে প্ৰাপচিত্ৰ কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাৰ পৰীক্ষিত ৰজাৰ যিটো মানে ধৰ্মীয় দিশ বা দুৰ্বলক ৰক্ষণাবেক্ষণ দিয়াৰ যিটো এটা তেওঁৰ গুণ সেইটো সুন্দৰকৈ ইয়াত প্ৰতিচ্ছবি দাঙি ধৰিছে যে আমি সদায় আমাৰ সন্মুখত যদি কোনোবা দুৰ্বলক সবলতাই যদি অত্যাচাৰ কৰে আমি সদায় হস্তক্ষেপ কৰিব লাগে তুমি এই দুৰ্বল ল'ৰাটোক বা এই দুৰ্বল মানুহগৰাকীক এনেকৈ কিয় অত্যাচাৰ কৰিছ নাপায় আমি সদায় সত্যটোৰ ওপৰত মানে আমি আগবাঢ়ি যাব লাগে এতিয়া পৰীক্ষিত ৰজাই কৈছে কৃষ্ণৰ সেৱক ইটো ৰাজাৰো ৰাজ্যত কেহুনতো কৰে আশী দ্ৰোহ হেনমত যে কৃষ্ণৰ সেৱক যিখন ৰাজ্যত আছে সেইখন ৰাজ্যত এনেধৰণে তুমি দ্ৰোহ আচৰণ কৰাৰ অধিকাৰ ক'ত পালা যদি দেৱে কৰে তোমাক আৰু হেন দণ্ড যে তোমালোকক যদি কোনোবা দেৱতাই এনেকুৱা শাস্তি দিছে তাহাৰো কাটিব শালংকৃতৰ বাহুখণ্ড তেওঁৰ সেই অলংকাৰ পৰিহিত বাহু মই মানে খড়গৰ দ্বাৰা কাটি পেলাম হেন শুনি ধৰ্মেতাংক দিলন্ত উত্তৰ তেতিয়া ধৰ্মৰূপী বিষে উত্তৰ দিছে কি কহিব কটা মই তোমাৰো বংশৰ তোমালোকৰ বংশৰ মই বৰ্ণনা কি ক'ম বা যশস্যা কি ক'ম যাৰ গুণে তুষ্ট হোৱা বসুদেৱ সুত হুৱন্ত সাৰথি কতো সভাসদ দ্ৰুত যিটো বংশত বসুদেৱৰ সুত কৃষ্ণ জগতৰ ঈশ্বৰে আহি কি হৈছে যাৰ যিটো বংশত সন্তুষ্ট হৈ ৰথৰ সাৰথি ৰূপে কাম কৰিছে আৰু কেতিয়াবা দূত ৰূপে মানে খবৰ লৈ কঢ়িয়াই আনিছে কৰন্ত মন্ত্ৰণাকতো মন্ত্ৰী হুয়া আতি কেতিয়াবা মন্ত্ৰীৰ দৰে বুদ্ধি পৰামৰ্শ দিছে নিদ্ৰা এৰি খান্দা ধৰি ৰাখি থকা ৰাতি কেতিয়াবা আকৌ মানে খান্দা ধৰি গোটেই ৰাতি নিদ্ৰাহীন হৈ ৰক্ষণাবেক্ষণ দি আছে ধ্যানতো নেদেখৈ যিটো বেদৰো ৰহস্য যিজন ভগৱন্তক ধ্যানতো নাপায় বেদৰ যি ৰহস্য কৰিলন্ত তাহাংক পাণ্ডু বংশে বৈশ্য সেইজন ভগৱন্তক পাণ্ডৱৰ বংশসকলে বৈশ্য কৰি ৰাখিছে কেনেকৈ ভক্তিৰ দ্বাৰা গতিকে কি কহিব পাণ্ডৱৰ মহাগুণগণ যে পাণ্ডৱৰ মহাগুণগণৰ কথা আৰু মই কি ক'ম যাক সেৱা কৰন্ত আপুনি নাৰায়ণ যিটো বংশক স্বয়ং ভগৱন্তই সেৱা কৰি আছে বা কাৰ্য সাধন কৰি আছে তাহম্বাৰ বংশ তুমি পৰম পবিত্ৰ সেই মানে পাণ্ডৱৰ বংশৰে তুমি এজন লোক পবিত্ৰ দিবাহা অভয়দান আনকুত চিত্ত গতিকে তোমাৰ দৰে মানে পাণ্ডৱৰ বংশ যিটো বংশই ঈশ্বৰক মানে সাৰথি ৰূপে দূত ৰূপে সভাসদ ৰূপে ৰাখিবলৈ সক্ষম হৈছিল সেই বংশৰ মানে লোকৰ এনেকুৱা অভয়দান দিয়াটো কোনো বিশেষ ক'ব লগা নাই কোনে দুখ দেও যিটো পুছিলা সংশয় যে মোক কোনে দুখ দিছে বুলি তুমি যিটো সংশয় কৰি মোক সুধিছা কহিবে নপাৰো তাক নিৰ্পতি নিশ্চয় মই এই কথাটো তোমাৰ আগত ক'ব নোৱাৰো জ্ঞানী বোলে দেও দুখ আত্মাই আত্মাক জ্ঞানীসকলে কয় যে আত্মাই আত্মাক দুখ দিছে কুৰ্তকী পণ্ডিতে দুখে নানা দেৱতাক আৰু কুৰ্তকী যিবিলাক পণ্ডিত তেওঁলোকে কয় নানান দেৱতাৰ দুখত এনেকুৱা অঘটন হৈছে গ্ৰহে পীৰৈ দৈব্যগৰ জ্যোতিষ প্ৰমাণ গতিকে জ্যোতিষ চোৱা দৈব্যজ্ঞৰ ওচৰত যদি চাই ক'ব এইটো গ্ৰহৰ দুখত এনেকুৱা অথন্তৰ হৈছে মীমাংসকে বোলে সবে কৰ্মেশে প্ৰদান আৰু মীমাংসক সকলে ক'ব এইটো কৰ্ম দুখত হৈছে লোকাৱৰ্তী শাস্ত্ৰটো স্বভাৱে সবে কয় গতিকে এই লোকৱৰ্তী শাস্ত্ৰত যাৰ যেনেকুৱা স্বভাৱ সেইমতে কয় যাৰো যেন মতি কহে নাযাওঁনে নিশ্চয় আচলতে যাৰ যেনেকুৱা মত তেনেকৈ কয় কোনেও প্ৰকৃত কথাটো বুজি নাপায় একান্ত ভকত সবে কহে হেন ন্যায় যে একান্ত ভকতে কি বুলি কয় যে মিলৈ সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই
আমাৰ জীৱনলৈ সুখ দুখবিলাক আমি বলেৰে মাতি অনা বস্তু নহয়, এইটো ঈশ্বৰৰ ইচ্ছাত হয়। মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া বৰদেউতাক বৰমাকে বিদুৰৰ ককায়েক আৰু নবৌকে যেতিয়া যুধিষ্ঠিৰৰ আশ্ৰয়ত আছিল, তেওঁ তীৰ্থ পৰ্যটন কৰি উভতি গৈ যেতিয়া ৰাতিয়ে তেওঁলোকক লৈ গুচি গ'ল, ৰাতিপুৱা যেতিয়া যুধিষ্ঠিৰে আহি বৰদেউতাক বৰমাকক নেদেখি হুক হুককৈ কান্দিছে, অন্ধ পিতৃ মাতৃয়ে পুত্ৰৰ বেদনাত কৰবাত মৰিল নেকি বুলি ভাবি, সেই সময়তে নাৰদে আহি কি বুলি কৈছে যে হে যুধিষ্ঠিৰ, ইষ্টমিত্ৰ কুটুম্বক লাগি মিছা কৰা সুখ, ঈশ্বৰৰ ইচ্ছাই হয় সংযোগ বিয়ো। আমাৰ এইবোৰ ঈশ্বৰৰ ইচ্ছাতেই হৈ যায়। ভাল বেয়া কৰণীয় বৰ্জনীয় গোটেই যিবোৰ দিশ আমাৰ হৈ আছে, এইবোৰ ঈশ্বৰৰ ইচ্ছাত হৈছে। আমি বলেৰে কোনো কাম কৰিব নোৱাৰোঁ, তেওঁৰ ইচ্ছাৰ ওপৰত হ'ব। আৰু তেওঁৰ ইচ্ছাটো কিহৰ ওপৰত কৰিব? কৰ্মৰ ওপৰত। যে আপুনি কি কৰ্ম কৰিছে তাৰ ওপৰত ফল দিব, যথা কৰ্ম তথা ফল। সেইকাৰণে কৈছে কৰে শুভা শুভ কৰ্ম, গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ গুণৰ ওপৰতে কাম কৰে, কোনোবাই তমগুণী কাম কৰে, কোনোবাই ৰজগুণী কৰে, কোনোবাই সত্যগুণী কৰে। গতিকে তমগুণী ৰজগুণী মানুহে কেতিয়াও মানে মুক্তিৰ পথ আৱিষ্কাৰ কৰিব নোৱাৰে, তেওঁলোকে দুখ বেদনাত ভুগিব আৰু সংসাৰ চক্ৰত ঘূৰি থাকিব। গতিকে তাৰ ওপৰত কৰ্মৰ ওপৰতহে আপোনাক ভগৱন্তই ফলটো দিব। একান্ত ভগত হবে কহে হেন ন্যায়, মিলৈ সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই। তত্ত্ব নাপাই কহৱে যাহাৰ যেন মতি, কৰিউক বিমৰ্ষী আপুনি নিৰ্পতি। গতিকে এতিয়া তত্ত্ব নাপায় যাৰ যেনেকুৱা মত, কত মানে কিছুমানে শাস্ত্ৰৰ বিচাৰ নকৰে কিন্তু নিজৰ অভিমতটো কয়। যাৰ যেনেকুৱা মত, যে ভকতি পথ এৰি পেলাই নিজৰ মতটোকে কিছুমানে প্ৰকাশ কৰিবলৈ বিচাৰে। হেন শুনি পাইল ৰাজা মনত বিচাৰি। এতিয়া ধৰ্মৰ যি উক্তি, ধৰ্মই যি কথাখিনি ক'লে যে তেওঁৰ ভৰিটো ভাঙিছে কোনে, ধৰ্মই জানে, কিন্তু এইটো কথা তেওঁ স্পষ্টভাৱে কোৱা নাই। তেতিয়া ভগৱন্ত মানে পৰীক্ষিত ৰজাই তেওঁৰ যি বক্তব্য, তেওঁৰ যিটো ভাৱনা, তাৰ ওপৰত নিৰ্ভৰ কৰি হেন শুনি পাইল ৰাজা মনত বিচাৰি, তেওঁ সিদ্ধান্ত ললে, মনতে ভাবি বুজি পালে কি, জানিলো এহেন্তে ধৰ্ম বিষৰ ৰূপধাৰী, যে এই বিষ ৰূপে ধৰ্মই আহি পেলাই এই ৰূপ লৈ আছেহি। এতে কেশে পৰপাপ নকৰা বিদিত। ধাৰ্মিক মানুহে কেতিয়াও আনৰ পাপ পুণ্যৰ কথাবিলাক আলোচনা নকৰে, আনৰ বেয়া গুণবিলাক নকয়। মনত ৰাখিব, যিবোৰ কথা ক'লে আনৰ অপকাৰ হয়, যিবোৰ কথা ক'লে অনুষ্ঠানৰ অনিষ্ট হয়, সমাজৰ অনিষ্ট হয়, সৎগুণী যিবিলাক ধাৰ্মিক মানুহ তেওঁলোকে কেতিয়াও আনৰ অনিষ্ট হোৱা কথা নকয়। মনত ৰাখিব কথাটো। গতিকে আমাৰ যিসকল ধাৰ্মিক মানুহ তেওঁলোকে সদায় কথা কওঁতে আনৰ উপকাৰ হোৱা কথা কয়। হিত, হিত মানে উপকাৰ। যে আমাৰ বাক্যৰ তিনিটা ভাগ আছে, সত্য, প্ৰিয়, হিত। আমি সদায় কথাবিলাক সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে, আৰু শুনি ভাল পোৱাকে ক'ব লাগে, আৰু কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগে। এয়া হৈছে ধাৰ্মিক মানুহৰ লক্ষণ। গতিকে ধৰ্ম যিহেতু বিষ ৰূপত আছে, গতিকে তেওঁ আনৰ দুখৰ কথা কোৱা নাই। এই কথা তেওঁ বক্তব্যৰ পৰা পৰীক্ষিতে সিদ্ধান্ত লৈছে যে এওঁ আচলতে ধৰ্ম। জানিলো এহেন্তে ধৰ্ম বিষৰ ৰূপধাৰী। এতেকেহে পৰপাপ নকৰা বিদিত। এইকাৰণে তেওঁ পৰপাপৰ কথা আমাক কোৱা নাই। কৱে যিটো হুৱে সেইটো তেহে প্ৰায়শ্চিত্ত। গতিকে যোনে যি কৰ্ম কৰিব তাৰ প্ৰায়শ্চিত্ত তেওঁ নিজেই ভোগ কৰিব। হে ধৰ্ম কিনো ভৈল তোমাৰো বিষাদ, ভাঙিলে ক তপ শৌচ দায়া তিনি পাত। যে তোমাৰ কি দুখ আহিল যে তোমাক তিনিটা ভৰি ভাঙি পেলালে, তপ শৌচ আৰু দয়া, মাত্ৰ সত্য পদটোহে আছে। এইখিনিকে পৰীক্ষিতে ধৰ্মক উদ্দেশ্যি কৈছে।